যোৰাবাটৰ 14 মাইলত ভয়ংকৰ অগ্নিকাণ্ড সুজন গ্ৰুপ প্ৰাইভেট লিমিটেডৰ এটা কেমিকেল উদ্যোগত সংঘটিত হয় এই অগ্নিকাণ্ড জুইৰ লেলিহান শিখাই আগুৰি ধৰে সমগ্ৰ চৌহদটো অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে যায় উদ্যোগটোৰ আধা অংশ অগ্নিনিৰ্বাপক বাহিনীৰ 5খনকৈ বাহনৰ জুই নিৰ্বাপনৰ চেষ্টা এতিয়ালৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ অগ্নিকাণ্ডক লৈ সমগ্ৰ অঞ্চলৰে সৃষ্টি হয় তীব্ৰ আতংকৰ আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জু তালুকদাৰে ৰঞ্জু হয় নিশ্চিতকৈ এই মুহূৰ্তত নিউজ লাইভৰ দৰ্শকসকলক ক'ব লাগিব যে ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে সোণাপুৰৰ পাৰ্শ্বৱৰ্তী সৰুতালিত আৰু মহানগৰ সৰুতাৰী অঞ্চলত এই ভয়াৱহ অগ্নিকাণ্ড জুই লেনিহান শিখাই আচলতে নিমিষতে সমগ্ৰ অঞ্চল ছানি ধৰিছে এই মুহূৰ্তত আমি দৃশ্য দেখুৱাইছোঁ ধোঁৱা আৰু আচলতে সম্পূৰ্ণ ধোঁৱাই আৱৰি ধৰিছে কাৰণ কিছু সময় পূৰ্বে এই প্লাষ্টিক ফেক্টৰীটো যিটো আচলতে প্লাষ্টিকৰ পৰা কেমিকেল বনোৱা বিশেষ ফেক্টৰীটোতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আৰু জুই লেনিহান শিখাই আচলতে সমগ্ৰ অঞ্চল ছানিছে এই মুহূৰ্তত আমি নিউজ লাইভত অলপ পৰিৱেশ দেখুৱাই আছোঁ এক ভয়াৱহ অগ্নিকাণ্ড আৰু এই অগ্নিকাণ্ডৰ ফলত আচলতে কেইবা লক্ষাধিক টকা সা সম্পত্তি ভস্মীভূত হৈছে কাৰণ ক'ব লাগিব যে ইয়াতে প্লাষ্টিক যিসমূহ আচলতে প্লাষ্টিকসমূহ ইয়াতে মজুত কৰি ৰখা হয় আৰু এই প্লাষ্টিকৰ পৰা আচলতে কেমিকেল নিৰ্মাণ কৰা হয় আৰু এই স্থানতে কিছু সময় পূৰ্বে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল ইতিমধ্যে প্ৰায় 5খনকৈ অগ্নি নিৰ্বাপক বাহিনী আহি ঘটনাস্থলীত উপস্থিত হৈছে জুই নিৰ্বাপনৰ চেষ্টা অহৰহভাৱে চলাই আছে কিন্তু এই মুহূৰ্তলৈকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই কাৰণ আমি দেখুৱাইছোঁ যিহেতু শুকান বতৰ আৰু চাৰিওফালে আচলতে যিসমূহ প্লাষ্টিক শুকাই আছিলে কেনেকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'ল এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই কিন্তু এই মুহূৰ্তৰ আমি পৰিৱেশ দেখুৱাইছোঁ এক ভয়াৱহ অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে সোণাপুৰৰ সৰুতাৰী অঞ্চলত আৰু চাৰণ গ্ৰুপছ নামৰ যিটো প্ৰতিষ্ঠান আছে সুজন গ্ৰুপছ নামৰ যিটো প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি আচলতে এই স্থানত জুই নিৰ্বাপনৰ বাবে অহৰহভাৱে চেষ্টা কৰি আছে কিন্তু এই মুহূৰ্তলৈকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই প্ৰায় এঘণ্টা সময় উকলি গ'ল কিন্তু ভয়াৱহ অগ্নিকাণ্ডৰ ফলত কি হৈছে এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই কিন্তু এই মুহূৰ্তত অহৰহভাৱে আচলতে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা চলাই আছে যি আচলতে এই অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকল মই যিহেতু বহু লোক আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কেতিয়া অগ্নিকাণ্ড ঘটনা দাদা কেইটা বজাত জুই লাগিছিলে এতিয়া মই ক'ব পৰা নহয় এইটো কি হ'ল কি ফেক্টৰী হয় নিশ্চিতকৈ আচলতে কোনো নিশ্চিতকৈ আমি দেখুৱাইছোঁ এই মুহূৰ্তত পৰিৱেশ যে এক ভয়াৱহ অগ্নিকাণ্ড আৰু অগ্নিকাণ্ডৰ ফলত বহু লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হৈছে আৰু এটা বিশেষ কেমিকেল ফেক্টৰীত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল কিদৰে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'ল সেয়া এই মুহূৰ্তলৈকে ৰহস্যৰ আৱৰ্তত হয়তো কোনোবা দুষ্কৃতিকাৰী অগ্নি সংযোগ কৰিব পাৰে বা কেনেদৰে অগ্নিকাণ্ড ঘটনা সংঘটিত হ'লে এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই হয় ৰঞ্জু তালুকদাৰ আপোনাক ধন্যবাদ জনাইছোঁ